নমস্কাৰ ডান এক্সপ্ৰেছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ এটি বিশেষ খণ্ড। এই বিশেষ খণ্ডটিত আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী অভিনেত্ৰী তথা লেখিকা লগতে এগৰাকী সমাজসেৱিকা অলকানন্দা ডেকা। অলকানন্দা, স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠানৰ জৰিয়তে। অলকানন্দা, মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে আপুনি এগৰাকী অভিনেত্ৰী। বহু আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰত আপুনি অভিনয় কৰিছে। আমি দেখিছোঁ আপোনাৰ অভিনয় ইমান সুন্দৰ অভিনয় শৈলী, আৰু আপুনি নাটকৰ লগতো জড়িত। বহুকেইখন নাটক আমি চাবলৈ সক্ষম হৈছোঁ। আৰু লগতে আপুনি লিখা মেলা কৰে আৰু লগতে আপুনি এটি সংস্থা সুন্দৰকৈ চলাই আছে। বহু কথা পাতিম, আপোনাৰ জীৱন যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছে। আমাৰ উঠি অহা প্ৰজন্মক আপোনাৰ বিষয়ে জনাব লগা আছে। কিন্তু অনুষ্ঠান আৰম্ভণিতে আপোনাক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যে আপোনাৰ অভিনয় যাত্ৰা, প্ৰথমতে অভিনয় যাত্ৰাখিনি শুনিব বিচাৰিছোঁ। আগশাৰীৰ যি ভ্ৰাম্যমান থিয়েটাৰ আপুনি অভিনয় কৰিছে, কিছু কথা জানিব বিচাৰিছোঁ। প্ৰথমতে মই দ্য নিউজ প্লাছলৈ ধন্যবাদ জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ প্ৰণাম জনাইছোঁ। লগতে অসমীয়া ৰাইজলৈও মই মোৰ ভোগালী বিহু আৰু অসমীয়া ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপুনি মোক কুৱেশ্যন কৰিছে মোৰ ভ্ৰাম্যমানৰ যাত্ৰাটো মোৰ কেনেকৈ হৈছিল। মোৰ ইমান ভালকৈ মনত নাই, কিন্তু প্ৰথম নাট্য জীৱনটো মোৰ আৰম্ভ হৈছিলে গুৰেশ্বৰত। মোৰ ঘৰটো বাইহাটা চাৰিআলি ফালে মুক্তাপুৰত, গতিকে তাত মই গুৰেশ্বৰত এটা সংস্থা এটা আছিলে, মানে নাট্যগোষ্ঠী, ৰামধেনু নাট্যগোষ্ঠী বুলি এটা গোষ্ঠী আছিলে। তাত মোৰ বাইদেউৰ ফ্ৰেণ্ড আছিলে। বাইদেউৰ ফ্ৰেণ্ডে মোক এনেকৈ মানে নাটকৰ ফটো দেখি পেলাই মোক কৈছিলে যে আপোনাৰ ভণ্টি নাটক কৰিব পাৰিব, এনেকৈ মোক লৈ গৈছিলে সেই নাট্যগোষ্ঠীটোলৈ। নাট্যগোষ্ঠীটোৰ নাম আছিলে ৰামধেনু নাট্যগোষ্ঠী, আৰু তাত প্ৰযোজনা কৰিছিলে চানমল ডেকা বুলি মানুহ এজনে। তেখেতে প্ৰযোজনা কৰিছিলে, প্ৰায় 2 বছৰ ধৰি প্ৰযোজনা কৰিছিলে। আৰু তাতে মই সেইখিনি সময়তে মই খুব ভাল মানে বিশিষ্ট নাট্যকাৰবিলাকক লগ পাইছিলোঁ। তাত লগ পাইছিলোঁ মই চন্দ্ৰমোহন ডাঙৰীয়া, তেখেতক পাইছিলোঁ, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক। তেখেতক তাতে নাটক পৰিচালনা কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিলে। তাৰপিছত পাইছিলোঁ আমাৰ বিশিষ্ট নাট্যকাৰ পৰিচালক সুৰেণ মহন্ত ডাঙৰীয়া। সুৰেণ মহন্তক আপুনি পাইছে? হয়, তেখেতক পাইছোঁ। তাৰপিছত ৰেবা বাইদেউক পাইছোঁ, ৰেবা ফুকন। হয়, আৰু তাতে পাইছিলোঁ মই সেই সময়খিনিৰ মানে 90 দশকৰ অভিনেত্ৰী সাগৰিকা গোস্বামী বাইদেউক মই পাইছিলোঁ। হয়, তেখেতক মই পাইছিলোঁ। মানে নাটকৰ লগত জড়িত এই যে আপুনি ক'লে সুৰেণ মহন্ত ডাঙৰীয়া, তেখেতৰতো ইমান তেওঁৰ অভিনয় দক্ষতা। তাৰপিছত ৰেবা ফুকন বাইদেউ, তাৰপিছত চন্দ্ৰমোহন ডাঙৰীয়া, মানে নাটকৰ গোটেইখিনি বাঘা ব্যক্তিসকলক আপুনি লগ পাইছে? মই সেইখিনি প্ৰথম অৱস্থাতেই মই তেখেতসকলক লগ পাইছিলোঁ। তেখেতৰ পৰা মই যথেষ্ট শিকিব পাৰিছিলোঁ, কিন্তু মোৰ অকণমান ভয় লাগিছিলে, কাৰণ সুৰেণ মহন্ত ডাঙৰীয়া তেখেত খুব ৰাফ এণ্ড টাফ, আৰু মানে আমাৰ মানে ভয় লাগে। আমি শিকিবলৈ অলপ টান, ভয়ে মানে শিকিছিলোঁ। তাৰপিছত আৰু এজন তাতে গুৰেশ্বৰত আৰু এজন আছিলে, তেখেত ভ্ৰাম্যমানৰে বিশিষ্ট অভিনেতা দীনেশ ভাগৱতী বুলি। তেখেতেও যথেষ্ট আমাৰ লগত সময় কটাইছিলে, নাটকৰ সময়ত আমাক শিকাইছিলে। তেওঁ নিজেও অভিনয় কৰিছিলে। তেখেতে যথেষ্ট ধেমালি ফূৰ্তিৰ মাজেৰে আমাক আগুৱাই লৈ গৈছিল। কিন্তু বিশিষ্ট চলচ্চিত্ৰকাৰ আমাৰ চন্দ্ৰমোহন ডাঙৰীয়া, তেখেতৰ পৰা মই বহুখিনি শিকিব পাৰিছোঁ। তেওঁ খুব স্মুথলি কৰে কামবিলাক, খুব ধুনীয়াকৈ। হয়তো মই নোৱাৰিলোহেঁতেন। তেওঁ এখন ড্ৰামাত মোক খুব ধুনীয়াকৈ পৰিচালনা কৰিছোঁ, খুব মৰমেৰে। চৰি, মই ড্ৰামাখন পাহৰিছোঁ, ক'ব নোৱাৰিম। তথাপিও তেওঁৰ মানে আশীৰ্বাদ পাইছে যথেষ্ট। হয়, সেইখিনি সময়ত তেওঁ যথেষ্ট মৰমেৰে আমাক শিকাইছিলে, খুব ভালকৈ। হয়তো সেই কেৰেক্টাৰটো মই তেখেতে কৰাৰ কাৰণে হয়তো মই পাৰিছোঁ, কিন্তু আনৰ হাতত হোৱা হ'লে হয়তো মোৰ অকণমান দিগদাৰ। তাৰপিছত সেই যে ৰামধেনু নাট্যগোষ্ঠী গুৰেশ্বৰ বুলি কয় ন,
গুৰেশ্বৰ বুলি ক'লে নেকি হয়, গুৰেশ্বৰ। গুৰেশ্বৰত আপুনি নাট্য বা ৰামধেনু নাট্য গোষ্ঠীৰ পৰা আপোনাৰ অভিনয় যাত্ৰা আৰম্ভ হৈছে অভিনয়ৰ অ আ ক খ আপুনি তাত তাতে শিকিছে মই শিকিছোঁ। তাৰপিছত আপুনি মহানগৰীলৈ ঢাপলি মেলিলে তাতে থাকোঁতে নহয়, তাত থাকোঁতে মই এখন চিৰিয়েলো আৰম্ভ কৰিছোঁ। সেইখিনি সময়তে ৰং বং তেৰাঙৰ ৰং মিলিৰ হাঁহি চিৰিয়েলখন চলি আছিলে। তেতিয়া মানে কি আমি যেতিয়া নাটকত কেইবাজনীও ছোৱালী আছোঁতো, সৰু চৰিত্ৰ এটা মোক কৰিব দিছিলে। তেতিয়া সেয়া ডাইৰেকশ্যন ৰংমিলিৰ হাঁহি খুব জনপ্ৰিয় এখন হয়। চিৰিয়েল আছিলে আমি খুব চাইছোঁ জনপ্ৰিয় আছিল, হয়। সেইখন তাত ডাইৰেকশ্যন কৰিছিলে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ নীলু চক্ৰৱৰ্তী ডাঙৰীয়া। নীলু চক্ৰৱৰ্তী হয়, দেৱী। নীলু চক্ৰৱৰ্তী ডাঙৰীয়া ছাৰ। তেখেতৰ ডাইৰেকশ্যনত মই অকণমান হ'লেও মানে এটা চৰিত্ৰ কৰিব পাইছিলোঁ। চৰিত্ৰত আপুনি ভুমুকি মাৰিছে ভুমুকি মাৰিছোঁ মই। সেইখন মোৰ প্ৰথম মানে চিৰিয়েল ৰংমিলিৰ হাঁহিখন। ৰংমিলিৰ হাঁহি তাত মই কিছুমান সেইখিনি সময়ত কমিশ্যন প্ৰগ্ৰেমবিলাকো চলি আছিলে PPC মানে দূৰদৰ্শনৰ পৰা দুটা এটা মই সেয়াও কৰিছোঁ মানে কেমেৰা সন্মুখত মই তাতে আহিছোঁ ফাৰ্ষ্ট টাইম মই তাতে আহিছোঁ। আৰু নাটকতো মই সেয়া সাগৰিকা বাইদেউক মই খুব অনুকৰণ কৰিছিলোঁ। তেওঁৰ অভিনয়ৰ যিটো শৈলী কি সুন্দৰ মানে তেওঁৰ হাঁহি কান্দোন প্ৰত্যেকটো বস্তুৱে মোৰ খুব মানে মোক আকৰ্ষিত হয় মুগ্ধ কৰিছিলে। তো প্ৰত্যেকটো বস্তু মই এটা তেখেতৰ মোৰ ডাইলগ এটা মাতি দিবলৈ মন গৈছে। ঠিক আছে আমাৰ যদি মনত আছে আপুনি মাতিব পাৰে। হেমন্ত দত্ত ছাৰৰ ড্ৰামা এখন আছিলে আই ড্ৰামা খুব ধুনীয়া। এতিয়া মই কোনেও ড্ৰামাখন কৰা মই দেখা নাই, কোনো থিয়েটাৰতো দেখা নাই বা কোনেও কৰা মই দেখা নাই। ইমান ধুনীয়া স্ক্ৰিপ্ট। সেইখনত আই কেৰেক্টাৰটো সাগৰিকা বাইদেউ হৈছিলে। তেতিয়া মানে সাগৰিকা বাইদেউ কেতিয়াবা নাথাকে, গুৱাহাটীৰ পৰা যায়, মোক প্ৰক্সি কৰিবলৈ দিয়ে মানে মই কৰিছিলোঁ। আৰু এটা শ্ব'ত মই কৰিছিলোঁ। সেই নাট্যগোষ্ঠীটোৱে প্ৰায় বছৰত 10টামান শ্ব' কৰে মানে ঠায়ে ঠায়ে। তেতিয়া এটা শ্ব' মই কৰিছিলোঁ। তেওঁ মানে ঘৰলৈ এজন মানুহ বিচাৰি আহে, কোনোবা এজন ঠিকাদাৰ। তেওঁ সুধে যে ঘৰত কোনো নাই নেকি এনেকৈ কয়। তেতিয়া মানে সাগৰিকাটো ওলাই আহে সন্মুখতে, জীৱন্ত মানুহজনী ইয়াতে থিয় হৈ আছোঁ, আপুনি দেখা নাই নেকি? সুধিছে ঘৰত কোনো নাই নেকি? মোৰ এই ডাইলগটো মানে বাইদেউ আৰু ধুনীয়াকৈ দিয়ে, খুব ধুনীয়াকৈ দিছিলে, বৰ ভাল ধুনীয়াকৈ দিছিলে সেইবিলাক। আৰু হাঁহি তেখেতৰ কান্দোন খুব ভাল লাগিছিল। আৰু মই তেখেতৰ অভিনয় চাইছোঁ চাইছোঁ বহুকেইখন, কিন্তু ভাড়াঘৰত তেখেতৰ যিটো মানে জয়ন্ত দাসৰ লগত যি তেওঁৰ মানে ইমান সুন্দৰ তেওঁৰ অভিনয় আমাৰ মনত একদম স্থায়ী হিচাপে থাকি গ'ল নহয় জানো? সেয়া মই লগ পাইছোঁ তেখেতসকলক 99তে পাইছোঁ। আপুনি যথেষ্ট অভিজ্ঞ বা আপুনি যিহেতু নাটকৰ লগত জড়িত, গতিকে তেখেতক আপুনি আগতে পাইছে। পিছত আমি তেখেতৰ অভিনয় মই ভাড়াঘৰৰ জৰিয়তে বেছি উপভোগ কৰিছোঁ। কিন্তু দীঘলীয়া যিখন নাটক সেইখন নহয় জানো, সেইখনটো আপুনি চাইছে ভাড়াঘৰখন, ভাড়াঘৰ চিৰিয়েলখন। গতিকে বহুত ভাল লাগিলে। আৰু ভাড়াঘৰ চিৰিয়েলখনৰ জৰিয়তে কিন্তু সাগৰিকা বাইদেউ অসমৰ চুকে কোণে একেবাৰে পূৰা একদম মানুহৰ হৃদয়ত সোমাই গৈছিলে জয়ন্ত দাসৰ। তাত থাকোঁতেই মানে মই মাজতে কাটি দিলোঁ। আৰু সেই নাটক কৰি থাকোঁতেই নাটকৰ মাজৰ পৰাই মই থিয়েটাৰ গুচি আহিছোঁ। মই সুধিম তাৰপিছত আপুনি যেতিয়া এই স্বনামধন্য ব্যক্তিসকলৰ লগত থাকি আপুনি নাটকৰ অ আ ক খ শিকিলে, তাৰপিছত আপুনি ৰংমিলিৰ হাঁহি এখন অতি জনপ্ৰিয় এখন চিৰিয়েল, সেইখনত আপুনি ভুমুকি মাৰিলে। তাৰপিছত আপুনি থিয়েটাৰলৈ আহিলে। থিয়েটাৰ কেইখন কিন্তু খুব সুন্দৰ আগশাৰীৰ একোখন থিয়েটাৰত আপুনি অভিনয় কৰিছে। প্ৰথমখন থিয়েটাৰ অভিনয় প্ৰথম মই আহিলোঁ মেঘদূত থিয়েটাৰত। মেঘদূত থিয়েটাৰত আহি সেয়া মোৰ এটা নতুন জীৱন, নতুন এখন ক্ষেত্ৰ মই পালোঁ। এইখন হৈছে MSR গ্ৰুপৰ ক্ষেত্ৰ। তাত মানুহৰ এটা খুব মানে ঘৰুৱা এটা সম্পৰ্ক থাকে, ইমান এটা মানে ব্যৱসায়িক নহয় বা কোনো ধৰণৰ মালিকীস্বত্ব নাছিলে তাত। কিন্তু যেতিয়া মই চিধাই মানে তাৰ পৰা ভ্ৰাম্যমান জগতলৈ গুচি আহিলোঁ, এইটো সম্পূৰ্ণ এটা মালিকীস্বত্ব, এটা ব্যৱসায়। তাত চলিবলৈ মোৰ কিছু দিগদাৰী হৈছিলে। আৰু সেইখিনি সময়ত মই খুব ইণ্ট্ৰোভাৰ্ট আছিলোঁ। ফাৰ্ষ্ট টাইম মই খুব ইণ্ট্ৰোভাৰ্ট ছোৱালী আছিলোঁ। মই কিছুমান বস্তু আৰু কিছুমান ভাষাৰ প্ৰব্লেম হৈছিলে কেতিয়াবা মোৰ, কাৰণ মই লয়াৰৰ ছোৱালী, মই আপাৰলৈ। তথাপিও মই যথেষ্ট কষ্ট কৰি মই মোৰ লেংগুৱেজটো ঠিক কৰিবলৈ মই চেষ্টা কৰিছিলোঁ। বহুত কষ্ট কৰি ৰিহাৰ্চেল কৰি কিন্তু সেয়া মোৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছিলে। তেতিয়া মই যেতিয়া নাটকৰ কাৰণে মোৰ যিখিনি লেংগুৱেজৰ প্ৰয়োজন সেইখিনি মই আয়ত্ব কৰিব পাৰিছিলোঁ। আৰু সেইটো মই চেলেঞ্জ যেতিয়া মই আহিছোঁ কৰিবই লাগিব। শব্দৰ প্ৰক্ষেপ
শব্দৰ যিবিলাক প্ৰক্ষেপণ খুব লাউডলি ক'ব লাগে বা উচ্চাৰণটো ভাল হ'ব লাগে তেনেকৈ কিছুমান সমস্যা আহিছিলে আমি ধৰক আমি ল'ৰাৰ মানে খেদি শব্দটো কৰ কাষত থকা খটোহে ইউজ হয় নহয় জানো খেদি ঠিক তেনেকুৱা কিছুমান সৰু সুৰা কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা হয় গুৰুত্বপূৰ্ণ খেদি শব্দটো কেতিয়াবা মোৰ খেদি হৈছিলে সেইটো মই ট্ৰাই কৰি উলিয়াইছিলোঁ ঠিক তেনেকুৱা কিছুমান সমস্যা কিন্তু মই তেতিয়া ড্ৰামা আছিলে 5খনকৈ ড্ৰামা লৈছিলে তাৰমানে এখন এনে ৰাখি দিয়ে মানে 4খন চলে 4খন 4 নিশা আমি শ্ব' কৰিব লাগে 4খন ড্ৰামাতে মই হিৰোইন কৰিছিলোঁ তেতিয়া হয় নেকি 4খন ড্ৰামাতে আৰু কিমান কষ্ট কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ মই আজিও ভাবিব নোৱাৰোঁ ৰোমাঞ্চিত হৈ পৰে মানে সাংঘাতিক মোৰ ভাল লাগে আপোনাৰ লগত মানে হিৰোৰ পাৰ্ট কোনে কৰিছিল সিফালৰ মঞ্চ হিৰোৰ পাৰ্ট কোনে কৰিছিলে মেঘদূতত কোন কৰিছিলে মৃণাল শৰ্মা বুলি ল'ৰা এটা আছিলে আৰু আপোনাৰ লগত সেই মেঘদূত থিয়েটাৰত কোন আছিলে অভিনেতা বা আমাৰ মোৰ সব মনত নাই মানে তথাপিও মই ইমান অকণমান সৰু আছোঁ ন তেতিয়া ইমানবিলাক মই অলপ সৰু আছোঁ তাৰপিছত মেঘদূত ৰামেশ্বৰ পাঠক বুলি এজন আছে হাজৰিকা তাৰপিছত তেখেতে কমেডি কৰিছিলে তাৰপিছত আৰু এজন খুব ৰমেন কি আছিল নামৰ টাইটেল দত্ত খুব তেওঁ সেইটো ভাল অভিনেতা তাত কেইবছৰ চুক্তিবদ্ধ হৈছিলে মেঘদূতৰ মই 2 বছৰ আছোঁ 2 বছৰ আছে হয় 2 বছৰ আছোঁ 2 বছৰ পিছত মেঘদূতৰ পিছত কোনখন মেঘদূতৰ পিছত মই হেৰিলৈ গুচি আহিলোঁ বৰদৈচিলা তেতিয়া বৰদৈচিলাৰ বেলেগ ধৰণৰ এক জোৱাৰ বৰদৈচিলা আকৌ বেলেগ হৈ গ'ল কাৰণ এইটো নলবাৰী ডিষ্ট্ৰিক্ট আকৌ মোৰ ইয়াত প্ৰব্লেম কাৰণ মই কৈছোঁ না আগতে যে মই খুব লাহে কথা কওঁ খুব ইণ্ট্ৰোভাৰ্ট ছোৱালী আৰু নলবাৰীত কথা অকণমান মই চলিবলৈ অকণমান দিগদাৰী হৈছিলে থিয়েটাৰ অকণমান দিগদাৰী পাইছিলোঁ মই কিন্তু তাৰ মাজতে মই নিজকে এডজাষ্ট কৰি গৈছিলোঁ হয় তাতো মোক এনেকুৱা হিৰোইন কৰিম বুলিয়ে আনিছিলে কিন্তু তাত মোক এখনতহে কৰাইছিলে বাকীখিনি বেলেগৰ দ্বাৰাই কৰোৱা হ'ল বেলেগৰ দ্বাৰা আপুনি যে ক'লে যে অলপ দিগদাৰী পাইছোঁ কিবা তিক্ত অভিজ্ঞতা আছে নেকি তিক্ত অভিজ্ঞতাটো যথেষ্ট আছে কাৰণ কি হয় মই সম্পূৰ্ণ এটা ৰেষ্ট্ৰিক্টেড ফেমিলিৰ পৰা মই ওলাই গৈছোঁ এটা ৰক্ষণশীল ফেমিলিৰ পৰা মই ওলাই যোৱা ছোৱালী মোৰ দেউতা আছিল ছ'চিয়েল ৱাৰ্কাৰ মই মানে চবফালে ধ্যান দিব লাগিছিলে যে মই এইটো কৰিলে মোৰ ঘৰখনেই গম পাব এইটো কৰিলে মোৰ দেউতা এনেকুৱা কিছুমান প্ৰব্লেম আছিলে চ' কিছুমান বস্তু আমি পোৱাও নাছিলোঁ আৰু সেইখিনি সময়ত আমাৰ হাতত স্মাৰ্টফোন নাছিলে প্ৰথম কথা আমি কোনো ধৰণৰ এনেকুৱা টেলিভিশ্যনো আমি মানে খুব ছ'চিয়েল ফেচিলিটিজ থকা আমি পোৱা ছ'চিয়েল মিডিয়াৰ এই যে যোৱা তেতিয়া নাছিল তেতিয়া ছ'চিয়েল মিডিয়াৰ যোৱাটোও নাছিলে আমি বহুত বস্তু পোৱা নাছিলোঁতো চ' খুব সাৱধানে মানে খুব মানে তেতিয়া মানে খুব টৰ্চাৰবিলাক আমি নিজেই ল'বলগীয়া হৈ আছিলে আমি কাকো ক'ব নোৱাৰোঁ খুলি ক'ব নোৱাৰোঁ ন একো কথা আমি কাকো কেনেকৈ ক'ম ক'লেইতো বেয়া হৈ যাব ক'লেই মোক বেয়া পাব এনেকুৱা কিছুমান অভিনয়কলৈও হয় কেতিয়াবা কাৰোবাৰ লগত বেছি কথা পাতিছোঁ সেইটোকলৈও হ'ব পাৰে বিভিন্ন ধৰণৰ অসুবিধা পাইছিলোঁ মানসিক হাৰাশাস্তি থাকে যথেষ্টখিনি পাইছিলোঁ আৰু প্ৰথম কথা ইমান বুজা নাছিলোঁ সেইটো কাৰণে আৰু খুব তেতিয়া এজৰো মানুহৰ টেকনিকবিলাক জনা নাছিলে মানুহৰ কেনেকৈ চলিব সেইটো জনা নাছিলে কি ধৰণে আমি আপোনালোক যিমান অভিজ্ঞ এতিয়া মানুহ এজনৰ মুখ মেলিলে গৰ্ভচিনী এতিয়াতো গোটেইখিনি বুজা হৈ গ'ল তেতিয়াতো মানে কি হেৰিত কথা বা তেতিয়া কোনোবাই যদি বেয়াকৈও কৈছে আৰু ময়ো খংকেই কৈ দিছোঁ এতিয়া যদি মোক কোনোবাই বেয়াকৈ কয় মই হজম কৰিব পৰা হৈ গ'লো কিন্তু তেতিয়া পৰা নাছিলোঁ সেইটো আৰু মানে আমি দেখিছোঁ যে থিয়েটাৰ জগতখনত বহু অভিনেত্ৰী দেখিছোঁ বহু অভিনেত্ৰীয়ে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা দেখিছোঁ নহয় জানো অভিনেত্ৰীয়ে যদি কেতিয়াবা তেওঁলোকে যিখিনি পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগ উঠে কিবা বিভিন্ন টৰ্চাৰ আপুনি যিটো ক'লে মানসিক হাৰাশাস্তি কিবা সেইখিনি আৰু মই এইটো বুজি পাইছে নিশ্চয় মই কি ক'ব বিচাৰিছোঁ তেনেকুৱা ধৰণৰ কেতিয়াবা ভ্ৰাম্যমান থিয়েটাৰৰ 2-এটি বাতৰি আমাৰ চকুত পৰে গতিকে আপুনিওতো তেনেকুৱা পাইছোঁ কিন্তু তেতিয়া মিডিয়া নাছিলেতো সেইকাৰণে কথাবিলাক প্ৰকাশ হোৱা নাছিল বা আমি ক'ব পৰা আমি আৰু মই খুব খুলি কথা ক'ব নাজানিছিলোঁ মানে অকণমান কিবা এটা সংকোচ এটা ৰাখিছিলোঁ অভিজ্ঞতাৰ কাৰণে আপুনি থিয়েটাৰৰ পৰা আঁতৰি আহিলে নেকি
মই সেইটো কাৰণে হয় তেনেকুৱাই হৈছে আৰু মই নহয় আৰু মই লাইফটো অলপ বেলেগকৈ চাব বিচাৰিছোঁ মই ভাবিছোঁ এনেকৈ যদি থিয়েটাৰতে থাকোঁ সদায় লাইফটো সদায় এনেকৈ থিয়েট্ৰিকেল হৈ যাব মই গোটেই আৰু সমাজখনৰ বিষয়ে মই একো শিকিব নোৱাৰিম যান্ত্ৰিক কোনোবা মালিকৰ তলত মই চলি থাকিব লাগিব দিনে নিশা মই ৰাতি অভিনয় কৰি থাকিম দিনত শুম বাছ এনাফ লাইফটো মোৰ ইমানতে এতিয়া হ'ব মই ভাবিছোঁ যে মই ওলাই আহি অকণ মই নিজৰ কাম কৰোঁ সমাজৰ কাম কৰোঁ নিজৰ কাৰণে কিবা এটা ডেভেলপ কৰোঁ মই এই চিন্তাৰে ওলাই আহিছোঁ ওলাই আহিছোঁ সেই চিন্তাৰে যদিও আপুনি থিয়েটাৰৰ পৰা ওলাই আহিছে তথাপিতো আপুনি নাটকৰ লগত জড়িত মই জড়িত আছোঁ মই এতিয়া কৈ আছোঁ মই বৰদৈচিলা থিয়েটাৰত থাকিলোঁ তাত মই তপন দাক লগ পাইছিলোঁ আমাৰ বলিষ্ঠ অভিনেতা সন্মানীয় মানে একেবাৰে শ্ৰদ্ধাৰ অভিজ্ঞতা তেওঁৰ লগত তেখেতৰ লগত মোৰ অভিজ্ঞতা খুব ভালেই কাৰণ তাতো মোৰ এটা হেৰি মই গুচি আহিব ওলাইছিলোঁ দেই মোৰ কিবা এটা কাৰণ তাতে ভৱেন বৰুৱাৰ মইনামতী নাটকখন মানে মোক হিৰোইন কৰিম বুলি লৈ গৈছিলে তাত মানে গৈ পোৱাৰ পিছত সেইটো চেঞ্জ হৈ গৈছিলে লগে লগে চেঞ্জ আৰু দেখিছোঁ আৰু বিভিন্ন অভিনেত্ৰী আহিছে এনেকুৱা তেতিয়া মনিতা কাকতি আছিলে সেইখনত তাৰমানে এটি চৰিত্ৰৰ বাবে যেনেকৈ চিনেমা এখনত বা এটি গানত বহু বলিউডত দেখিছোঁ এটি গানৰ কাৰণে বহুকেইগৰাকী ছিংগাৰক গানটো গোৱায় ছিংগাৰে নিজেও নাজানে যে এই গানটো মোৰ গানটো হ'বনে বহুকেইগৰাকী গোৱাৰ পিছতহে এটি গান মানে গানটি হেৰি কৰে নহয় জানো ভ্ৰাম্যমাণ থিয়েটাৰতো তেনেকুৱা নহয় মোক উঠাই চোৱা নাছিলে তেনেকুৱা নহয় তাত উঠাইও নাচায় মানে উঠাই নোচোৱাকৈ তেওঁলোকে ন সেইটো ভিতৰুৱাকৈ কৰিছে সেইটোৱেতো কয় যে এতিয়া সাংঘাতিক এটা ৰাজনীতি হয় কেতিয়াবা ভ্ৰাম্যমাণ থিয়েটাৰত এটা সাংঘাতিক ৰাজনীতি চলে যিয়ে নহওক সেইটো বাৰু মই আহিব ওলাইছিলোঁ তেতিয়া মানে তপন দাই মোক এবাৰেই ক'লে যে অলকা তুমি থাকাচোন মই মানে কি হৈ গ'ল মই থাকি গ'লোঁ তেওঁ মানে ভইচটো তাৰপিছত কি কৰিলে তেওঁ থাকিব দিলে দি পেলাই হেমন্ত দত্ত ছাৰৰ এখন খেল ড্ৰামা এখন আছিলে আমাৰ সেই বছৰত খেল ড্ৰামাখনতে আকৌ ৰিটাৰ্ণ কৰি মোৰ কাৰণে এটা কেৰেক্টাৰ বনাই আনিব খুব ষ্টাৰ কেৰেক্টাৰ যিটো কেৰেক্টাৰ বনাব দিছে সাংঘাতিক ষ্টাৰ মানে শ্বুটিং চেম্পিয়ন কৰা এজনী ছোৱালী নাটক কৈছে যে তোমাৰ কাৰণে কেৰেক্টাৰ বনাই আনিব দিছোঁ এনেকৈ মোক ধুনীয়াকৈ ক'লে মই মেকআপ চেকআপ কৰিলোঁ হৈ গ'ল আৰু তেতিয়া অকণমান এজবিলাক সৰুটো বুজি গ'লোঁ আৰু কথাটো মানি ল'লোঁ ঠিক আছে থাকি গ'লোঁ তেতিয়া মানে কেৰেক্টাৰটো বনাই আনিলে তপন দাই কিন্তু মোক এটা কথা কৈছে কেৰেক্টাৰটো আহিল যেতিয়া আহি পালে মই কিন্তু শিকাব নোৱাৰোঁ তেওঁ কৈছে মই ঠিক আছে মই নিজে শিকি ল'ম মানে ক'লোঁ তেতিয়া মনিতা কাকতি বাইদেউ আছেতো তেখেতৰ লগত মই মোৰ ৰুমত দুয়োটাই গৈ ৰিহাৰ্চেল কৰি 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 মই কেৰেক্টাৰটো উলিয়াইছোঁ মই শ্বুটিং চেম্পিয়ন ইমান এটা স্মাৰ্ট কেৰেক্টাৰ মোৰতো অলপ কৰিবলৈ দিগদাৰ হ'ব তেতিয়া মনিতা বাইদেউ অলপ শিকাই দিছে মই কৰিছোঁ মই চকু এইকেইদিন মই কান্দি লওঁ মানে কেতিয়াবা মই চকু পানী মচি মচি মই অভিনয় মানে শিকিছোঁ মই এইটো নহয় যে মোক কোনোবা বেয়াকৈ কৈছোঁ কাৰণ মই অভিনয়টো নোৱাৰাৰ কাৰণে মই কান্দিছোঁ কেতিয়াবা যে মই অভিনয়টো মই কিয় জীৱন্ত ৰূপ দিব পৰা নোৱাৰা মই মোৰ কেৰেক্টাৰটো মোৰ ভিতৰত জন্ম দিব নোৱাৰাৰ কাৰণে মই বহুদিন কান্দিছোঁ মই অকল সেইটো নহয় প্ৰত্যেকখন থিয়েটাৰতে মই নিজৰ মাজতে কান্দো সদায় যে অভিনয় কেৰেক্টাৰটো মোৰ মাজত জন্ম হওক মই জন্ম দিবই লাগিব এই কেৰেক্টাৰটো নিজৰ ধৰণে যেতিয়ালৈকে নোৱাৰে নিজৰ ধৰণে যেতিয়ালৈ নোলায় তেতিয়ালৈ মানে মনটো ভাল লাগি নাথাকে তাৰপিছত সেই চৰিত্ৰটি সুন্দৰকৈ আপুনি সুন্দৰকৈ কৰিলোঁ হয় ৰূপায়ণ কৰিলোঁ ধুনীয়াকৈ ভাল হ'ল তেতিয়া তপন দাই খুব ফূৰ্তি পাইছে ভাল পাইছে তাৰপিছত মানে যেতিয়া তপন দাসে যেতিয়া ক'লে নাযাবা তাৰপিছত তেনেকৈ থাকি গ'ল নহয় জানো থাকি গ'লোঁ গোটেই বছৰটো পূৰ্ণ কৰি দিলোঁ 9 মান্থ আপুনি অলপ খুলি কওক কাৰণ কিয় এই যে তিক্ততা অভিজ্ঞতা পোৱা বুলি যে ক'লে তিক্ততা অভিজ্ঞতা যে মই কিয় নাথাকে হিৰোইন বা হিৰোইন ৰাতিটোৰ ভিতৰত মানে চৰিত্ৰটো চেঞ্জ কৰি দিয়ে আৰু অলপ যদি খুলি ক'ব পাৰে আজি কওক আজি এখন মানে মুকলি মঞ্চ পাইছে অলপ থিয়েটাৰৰ বিষয়ে অলপ যিখিনি কথা আপোনাৰ খুব আছে নহ'লে পিছত কেতিয়াবা ক'ব নোৱাৰিব আজি আপোনাক সুযোগটো দিছোঁ ঠিক আছে আৰু কি হয় আমাৰ যেতিয়া জাৰ্ণি টাইমটো জাৰ্ণিবিলাকত কি হয় ৰুম লৈ পেলাই আমিতো চব ঠাইতে মানে লজ নেপাওঁ হোটেল গাঁও এৰিয়াবিলাকত আমাৰ মানুহৰ ঘৰত থাকিব দিয়ে আৰু এনেকুৱা ঠাইও পাইছোঁ আমি
কিছুমান ঠাইত এনেকুৱা হয় মানুহৰ ঘৰো নাথাকে ওচৰত একো নাথাকে আমি স্কুল ঘৰতো থাকিবলগীয়া হৈছে তেতিয়া অকল ময়ে নহয় গোটেই গ্ৰুপটোকে স্কুলৰ ভাল স্কুল এনেকুৱা বন্ধ বা বাউণ্ডেৰী আছে এনেকুৱা আমি স্কুলতো থাকি পাইছোঁ মানে স্কুলতো আমাক থাকিব দিয়া হয় তেতিয়া মানে কি হয় আমাৰ যিবিলাক মেনেজমেণ্ট আছে থিয়েটাৰৰ যিবিলাক ছেক্ৰেটাৰী আছে ৰুমবিলাক মেনেজ কৰে তেওঁলোকে কি কৰে আমাক যেনি তেনি ৰুমত দিব বিচাৰে যেনি তেনি ৰুমত কেতিয়াবা আমাৰ কাৰণে বিচনাও নাথাকে একো নাই ক'ব পাৰে চব কথা ক'ব পাৰে আৱেগিক হৈ পৰিছে বাৰু আপুনি আৱেগিক নহ'ব কথাখিনি আচলতে ৰাইজে জানিব লাগে সেই জগতখনত যে বহু কথা আছে আজি মুকলিকৈ ক'ম বুলি ভাবিছে আপুনি তাৰপিছত চৰি হয় একো নাই ক'ব পাৰিব একো নাই আপুনি শান্ত হৈ লওক আজি আপুনি যিহেতু আৱেগিক হৈ পৰিছে যথেষ্ট ক্ষোভ আছে তাৰপিছত আমি তেনেকৈ মেনেজ কৰি লওঁ তেতিয়া মানে কি হয় আমাৰ লগত অলপ বাক বিতণ্ডা হয় আমি ক'বলগীয়া হয় যে আমাক এইটো কিয় কৰিছে আপোনালোকে আমাক কিয় এনেকৈ ৰাখিব বিচাৰিছে জীৱ জন্তুৰ দৰে ট্ৰিট আৰু তেনেকুৱা ধৰণৰ আৰু এনেকুৱা হৈ যাওঁ তাৰপিছত ঠিক কেনেকুৱা কিছুমান তিক্ততা পাইছিলোঁ আগশাৰী এখন থিয়েটাৰতে বৰদৈচিলাটো মই সেইটো কথা কোৱা নাই বৰদৈচিলাৰ দৰে আগশাৰীৰ থিয়েটাৰতে এনেকুৱা ঘটনা আছিলে এনেকুৱা ঘটনা হৈছে আপোনালোকৰ আজি আপুনি আৱেগিক হ'ব লগা হৈছে কিন্তু তাৰপিছত আপোনালোকে তৰ্কাতৰ্কি কৰিব লাগে বাক বিতণ্ডা কৰিবলগীয়া যে এনেকৈ নোৱাৰোঁ আমি থাকিব আমি এনেকৈ ক'বলগীয়া হয় খোৱা লোৱাৰ ক্ষেত্ৰত কিবা খোৱাটো ঠিকেই বাৰু খোৱাটো ঠিকে আছে আৰু খোৱাটো কি আৰু ইমানকৈ ভবা নহয় ন কাৰণ আমি নিজেও কেতিয়াবা মেনেজ কৰি লওঁ খোৱাটো বাহিৰত খালোঁ কেতিয়াবা তেনেকুৱা সেইটো কথা কিন্তু মানুহৰ পৰা আমি খুব মৰম পাওঁ সেইটো মোৰ প্লাছ যি ঠাইতে নগ'লোঁ মানুহে আমাক খুব মৰম দিয়ে কলাকুশলীখিনি কিন্তু আমাৰ অসমৰ ৰাইজে থিয়েটাৰৰ কলাকুশলীখিনি কাৰণ কিয় আমিও থিয়েটাৰ বহু মাতিছোঁ আমাৰ অঞ্চলত যিখিনি থিয়েটাৰৰ কলাকুশলী আহে আমি যথেষ্ট তেওঁলোকক সমাদৰ কৰিছোঁ নহয় জানো গতিকে ৰাইজৰ পৰা আপোনালোকে যথেষ্ট মৰম পাইছে আৰু সেই মৰমখিনি লৈ আজি অলকানন্দ জীয়াই আছে নহয় জানো আৰু কেনেকুৱা ধৰণৰ তিক্ত অভিজ্ঞতা অলপ মই প্ৰকাশ কৰিব মই নিজে ক'ব খোজা নাই কিবা অলপ বেলেগ ধৰণৰ যেনেকুৱা আপোনালোকতো তেতিয়া হিৰোইন বা কিবা অসুৰক্ষিত কিবা পাইছিলে অসুৰক্ষিত তেনেকুৱা নাই মই ঘৰ এখনৰ পৰা ওলাই আহিছে আপোনালোকে এটা কথা ক'ব লাগিব মই সেইটো নকওঁ কাৰণ ভ্ৰাম্যমান থিয়েটাৰত যদি ল'ৰা ছোৱালীখিনি নিজে যদি ভালকৈ থাকে তাত কোনেও বেয়া কৰিব নোৱাৰে সেইটো মই কৈছোঁ তাত নিজৰ ওপৰত বেছিখিনি ডিপেণ্ড কৰে নিজে কিমান ভালকৈ থাকিব পাৰিছে সেইটো খুব ভালদৰে থাকিব পাৰে কিন্তু আমাক সেইবিলাক তেওঁলোকে মানে এই থকা মেলাটো তেওঁলোকে ডিভাইড কৰে কাৰণে আমাৰ প্ৰব্লেম মানে তেওঁলোকৰ যিজন একেবাৰে অভিনেতা যিজন বলিষ্ঠ অভিনেতা তেওঁৰ কাৰণে বেলেগ অলপ তেওঁৰ কাৰণে বেলেগ তেওঁ চিনেমা কৰি আহিছে মইতো চিনেমা কৰি যোৱা নাছিলোঁ মই ড্ৰামা কৰিছিলোঁ বা এখন অকণমান কেমেৰা কাম কৰিছোঁ বছ এইখিনি কাম কৰি মই থিয়েটাৰ গুচি গৈছোঁ আৰু মই আচলতে যাব নালাগিছিল মোৰ ভুল হৈছে আৰু এইটো কথাটো হৈছে এইটোৱে যে মই নাটক ভাল পাওঁ ভ্ৰাম্যমানৰ মঞ্চখন মই এতিয়াও ভাল পাওঁ মোৰ খুব ভাল লাগে এতিয়াও মোৰ যাবলৈ মন যায় অভিনয়খিনিৰ কথা মনত পৰিলে মই যাবলৈ মন যায় কিয় মন যায় তাত অভিনয়টো মানে চেঞ্জ কৰি নিজৰ মতে কৰিব পাৰি আজি যদি মই এটা ষ্টাইলত কৰিছোঁ কাইলৈ আকৌ এটা ষ্টাইলত তাত অভিনয়ৰ এটা নিজক প্ৰকাশ কৰিব পৰা এটা স্কোপ আছে আমি নিজক সলনি কৰিব পাৰোঁ সেইবিলাক চব ঠিক আছে আৰু আচলতে নাটকৰ আচল মঞ্চখনে হ'ল ভ্ৰাম্যমান হয় নিজক প্ৰকাশ স্বতঃস্ফূৰ্তভাৱে আমি তাত প্ৰকাশ কৰিব তাৰপিছত বৰদৈচিলাৰ পিছত আপুনি আহিলে শকুন্তলা থিয়েটাৰ অতি আগশাৰীৰ থিয়েটাৰ তাৰ অভিজ্ঞতা কিছু যেনেকৈ বৰদৈচিলা থিয়েটাৰত আপুনি তপন দাসক পালে শকুন্তলা থিয়েটাৰত কেনেকুৱা ধৰণৰ অভিজ্ঞতা শকুন্তলাৰ বৰদৈচিলাৰ মই সুজিত শৰ্মা দাকো পাইছোঁ দেই বিশিষ্ট অভিনেতা হয় সুজিত শৰ্মা ডাঙৰীয়া তেখেতকো পাইছিলোঁ শকুন্তলা থিয়েটাৰত আছিলে তেতিয়া আমাৰ বিশিষ্ট অভিনেতা প্ৰাণজিৎ দাস আৰু অৰুণ হাজৰিকা তেখেতকো হয় বিকি আছিলে বিকি ৰাজখোৱা কিয় আছিলে কেনেকুৱা অভিজ্ঞতা তাত ঠিকে একে ক'ত ভাল এইটোতো আৰু বেছি ইয়াত মানে প্ৰযোজকে আছিল 7জনমান তাততো মানে তাত বৰদৈচিলা থিয়েটাৰখনটো বহুত পুৰণি হয় বা তাত
এটা লেভেলত আছিলে বাৰু কিছুমান কিন্তু এইটোতো আৰু একেই মানে এই সমস্যাটো একেই মেনেজমেণ্টৰ যিটো সমস্যা থকা লোৱাৰ ব্যৱস্থাটো জাৰ্ণিৰ দিনা আমাৰ খুব কষ্ট হয় আৰু আমি বহুত দেৰিকৈ ৰুম ল'বলগীয়া হয় বহুত দেৰিকৈ ৰুম দিব আমি ৰৈ থাকিব লাগিব মানে বেডিং নমোৱাৰ পিছত আমি এনেকৈ ৰৈ থাকিব লাগিব ৰুম যেতিয়া চাব যাম যে ৰুমটো কি দিছে আকৌ ৰুমৰ কাৰণে কাজিয়া নহয় ঠিক যে এনেকুৱা ৰুমটো কিয় যে এনেকৈ থাকিব নোৱাৰে এনেকুৱা বাক বিতণ্ডা আহিছে আৰু চব একেই তাততো পইচাৰো খেলি মেলি কৰিছিলে শকুন্তলা থিয়েটাৰতো পইচাৰো খেলি মেলি কৰিছে তেওঁলোকে আপোনালোকে মানে সময়মতে পাৰিশ্ৰমিকটো নাপায় সময়মতে পাৰিশ্ৰমিক পোৱা নাছিলোঁ আৰু মোকতো অহাৰ টাইমত মোক 30,000 মোক দিয়া নাছিলে 30,000 মই নিবিচাৰিলোঁ মই সেইদিনা অলপ কান্দিছোঁ বেয়া লাগিছে কাৰণ গোটেই 9 মান্থ 10 মান্থ হয় ৰিহাৰ্চেলৰ পৰা 10 মান্থ কাম কৰিছোঁ সেইটো দিব লাগে আগতে এডভান্সবিলাক নিয়া থাকে এই যে পাৰিশ্ৰমিকক লৈ যে মিডিয়াত যে অভিনেতাবিলাকে খুব প্ৰকাশ কৰে তাৰপিছত আকৌ তেওঁলোকে আকৌ সংবাদমেল পাতি সেই কথাষাৰ নাকচ কৰিবৰ কাৰণে চেষ্টা কৰে আমি এনেকুৱা কৰোঁ আমি তেনেকুৱা কৰোঁ এই যে পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কিয় তেওঁ থিয়েটাৰৰ প্ৰযোজকসকলৰ এই অভিযোগটো শুনি আহিছোঁ আজি বহু বছৰৰ পৰা তেওঁলোকে মানে কি হয় নাজানো তেওঁলোকে এনেই কিবা এটা কাৰণ আপোনালোকেতো কিমান কেতিয়াবা গা বেয়া হয় বহু অভিনেতাক দেখিছোঁ মঞ্চৰ পৰা পৰি যায় হাতত বেণ্ডেজ লৈ অভিনেতা কৰা বেণ্ডেজ মাৰিও অভিনয় কৰা দেখা পাইছোঁ বহু বলিষ্ঠ অভিনেতাৰ সেই যতীন বৰাৰ দৰে বলিষ্ঠ অভিনেতাই থিয়েটাৰ কৰি থাকোঁতে দেউতাক ঢুকাইছে কথাত কৈছোঁ মানুহৰ আত্মীয়ৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো হাঁহি অকল যতীন বৰাৰ ক্ষেত্ৰতে নহয় বহুকেইগৰাকী অভিনেতা দেখা পাইছোঁ আত্মীয় ঢুকাই মাক দেউতাক ঢুকাই তথাপিও কিন্তু তেওঁলোকে নাটকখন সম্পূৰ্ণ কৰিহে ঘৰলৈ যায় কিন্তু এক দায়বদ্ধতা কেতিয়াবা ষ্টেজৰ পৰা বাগৰি যায় অভিনেতা অভিনেত্ৰী নহয় ইনজুৰ হ'ব লগা হয় তাৰপিছত কিন্তু এই ইমানখিনি কষ্ট দেখা নেপায় নে হৃদয়ংগম নকৰে নে কিবা ডাঙৰ অভিনেতাৰ সৰু অভিনেত্ৰী সৰু এনেকুৱা ধৰণৰ কিবা তালিকা কৰে সেইটো তালিকাটো আছে ডাঙৰ সৰুটো আছে বাট তেওঁলোকে কিয় নেদেখিব তেওঁলোকৰো চকু আছে ন আমি যেনেকৈ দেখিছোঁ আমাৰ চকুৰে তেওঁলোকৰ চকু আছে তেওঁলোকে দেখে তেওঁলোকে অনুভৱ নকৰে তেওঁলোকে সেইটো নাভাবে কষ্টটো স্বীকাৰ নকৰে তেওঁলোকে মানে ভাবে যে আৰ্টিষ্ট যেনেকৈ তেনেকৈ কাম কৰিব পাৰিব সেইটো ভাবে আমি পইচা দিছোঁ কাম কৰিবই লাগিব কাম কৰিব লাগিব য'তে থাকিব লাগিব থকাটোতো তেতিয়া আমি ইমান প্ৰতিবাদ কৰিব নাজানো প্ৰতিবাদ কৰিব জনা নাছিলোতো তথাপিও আমি যিমান আপুনি যে এটা কথা ক'লে যে চিনেমা কৰি আহিছে অভিনয়ৰ ক্ষেত্ৰত সেইটো নেকি যে চিনেমা এখন দুখন চিৰিয়েল কৰিলে তেওঁৰ পাৰিশ্ৰমিকটো বেছি হ'ব অবভিয়াছলি কাৰণ সেইটোৱে পাইছোঁ আমি কাৰণ মইতো প্ৰথমতে নাট্য জগতৰ পৰাই মই থিয়েটাৰলৈ আহিছোঁ আগৰ যিখিনি মানুহ অভিনয় কৰিছে আগৰ যিখিনি আপুনিও জানে বলিষ্ঠ অভিনেতা যিসকল সুৰেন মহন্ত ডাঙৰীয়াৰ কথাই কৈছোঁ বা আমাৰ ভৱেশ দাৰ কথাই কৈছোঁ তেওঁলোকেতো গোটেই জীৱন সব্য শৰ্মাৰ কথাই কৈছোঁ তেওঁলোকেতো গোটেই জীৱন নাটকতে দিলে নহয় জানো গতিকে এই শ্ৰেণী বিভাজনটো যে চিনেমাৰ পৰা আহিছে এইটো হ'ব আজি বেছি বছৰ হোৱা নাই কিন্তু ভিচিডিৰ পৰা একোখন ভিচিডিৰ 2005ৰ পৰা গোটেই ভ্ৰাম্যমানৰ ট্ৰেণ্ডটোৱে চেঞ্জ হৈ গৈছে 2005ৰ পৰা হৈছে মই আগতেও চিঞৰিছোঁ এতিয়াও চিঞৰিম 2005ৰ পৰা কমপ্লিট ভ্ৰাম্যমানৰ ট্ৰেণ্ডটো চেঞ্জ হৈ গৈছে ভিচিডিৰ পৰা আহি চিনেমা পৰা আহিলে এনেকুৱা মানে ট্ৰেণ্ডটোৱে খতম হৈ গৈছে কথা হ'ল কি মই এইটো কোৱা নাই যে মডাৰ্নিজিমটো লাগে আমাক কিয় নালাগিব আমি সদায় এটা জেগাতে নাথাকোঁ আমাক মডাৰ্নিজিমটো লাগিব পুৰণিৰ লগত নতুনক মিলাই আমি কাম কৰিবই লাগিব তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব কাৰণ নতুন প্ৰজন্মটোৰ লগত মিলাই আমি কাম কৰিব লাগিব ইমানখিনি ঠিকে আছে কিন্তু এই যে আপুনি ক'লে সুৰেন মহন্ত ভৱেশ কথা যে ক'লে তেখেতসকলেও ভুক্তভোগী নোহোৱা নহয় হয়তো তেওঁলোকে মুখ ফালি কথাটো ক'ব পৰা নাই তেখেতসকলেও ভুক্তভোগী হৈছে এই কথাটোত সেইটো কথা মানে চিনেমা কৰি আহিলে আৰু মই আপোনাক যিহেতু আপুনি থিয়েটাৰৰ লগত জড়িত আগশাৰীৰ থিয়েটাৰ লগত বহুকেইখন থিয়েটাৰৰ লগত আপুনি জড়িত এই যে নাটকৰ ক্ষেত্ৰত দেখা পোৱা গৈছে এগৰাকী বা দুগৰাকী নাট্যকাৰেই মানে গোটেই নাট্য জগতখন কিবা চলাই থকাৰ দৰে হৈছে ভ্ৰাম্যমানত বহু নাট্যকাৰৰ অভিযোগ যে আমাৰ নাটক নলয়
কিবা অলপ বেলেগ ধৰণৰ কিবা এনেকুৱা হৈছে নেকি সেইটোতো হৈ আছে কাৰণ আজিকালি মই ভ্ৰাম্যমানত জড়িত নাই এগৰাকী নাট্যকাৰৰে নাটক মানে বহু নাটক এনেকে মানে প্ৰদৰ্শন কৰে আৰু বহু প্ৰতিভাৱান নাট্যকাৰৰ নাটকবিলাক নলয় দুই এখন হৈছে এতিয়া লয় মানুহে কৰিছে অলপ লবিকেন্দ্ৰিক হৈছে নেকি যেনেকুৱা এতিয়া এই প্ৰশান্ত মেনা বুলি তেখেতৰ ড্ৰামা অলপ লবিকেন্দ্ৰিক হৈছে লবিটো হৈছে মই ক'লোচোন যে 2005ৰ পৰা গোটেই ভ্ৰাম্যমানৰ ট্ৰেণ্ডটো সলনি হৈ গৈছে মই ভিতৰৰ কথাখিনি নকওঁ নামো মই নকওঁ কাৰণ আৰু শত্ৰু বঢ়াবলৈ মোৰ মন নাই যিখিনি আপোনাৰ তিক্ত অভিজ্ঞতা মই এইটোৱে কৈছোঁ 5ৰ পৰা কমপ্লিট মানে সম্পূৰ্ণ সলনি হৈছে অলকানন্দ বহু কথা নাটকৰ বিষয়ে বহু কথা পাতিলোঁ কিন্তু দৰ্শকসকলক জনাবলৈ পাই সুখী হ'ম আপুনি এগৰাকী সমান্তৰালভাৱে আপুনি এগৰাকী লেখিকা হয় এইখিনি কথা অলপ জানিব বিচাৰিছোঁ এখন আলোচনী আপুনি চলাই আছে সুন্দৰকৈ সমাদৃত এখন আলোচনী গতিকে সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ আলোচনীখনৰ আৰম্ভণিটো মোৰ অভিনয় জগতৰ পৰা আহি মই লেখা মেলাৰ জগতখন শকুন্তলাৰ পৰা মই মানে কহিনুৰলৈ গুচি আহিলোতো আকৌ কহিনুৰৰ অলপ কথা পাতিব কহিনুৰত কেনেকুৱা অভিজ্ঞতা কহিনুৰত খুব ভাল লাগিলে মোৰ ৰতন লহকৰদেৱ তেখেতক মই লগ পাইছিলোঁ ৰতন লহকৰ দাদা বুলিয়ে মাতিছিলোঁ সকলোৱে দাদা বুলি কাৰণে ময়ো দাদা বুলিছিলোঁ নাটকৰ পিতৃস্বৰূপ তেখেতৰ লগত মানে কহিনুৰ থিয়েটাৰত থাকি সময়খিনি কটাই খুব ভাল লাগিছে তেখেতে আৰ্টিষ্টৰ মৰ্যাদাটো বুজি পাইছে সেইখিনি মোৰ ভাল লাগিলে শেষ মোমেণ্টত মই সেইখন ভাল থিয়েটাৰত থাকিলোঁ মানে এটা ভাল সময় কটাইছোঁ আৰু বহু শিল্পীয়ে কোৱা দেখিছোঁ যে তেখেতৰ ছত্ৰছায়াত যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে আজিলৈকে কিন্তু ৰতন লহকৰদেৱক শ্ৰদ্ধা জনাই আহিছে কহিনুৰ থিয়েটাৰৰ পৰিৱেশটো সুচল বুলি আমি গম পাইছোঁ বহুতে কয় কিন্তু হয় তাত ভাল এটা পৰিৱেশ মই পাইছোঁ মোৰ জোখাৰে পাইছোঁ কিমান বছৰ কৰিছে তাত মই 1 ইয়াৰেই কৰিছোঁ কৰি পেলাই সেইটো বছৰতে মই ভ্ৰাম্যমান বিদায় দিয়াৰ নিচিনা হৈ গ'ল ওলাই আহি মই আকৌ মই লেখা মেলাৰ লগত জড়িত হ'লোঁ নাটক মোৰ NGOৰ থ্ৰু নাটকৰ গ্ৰুপ এটা মই কৰিলোঁ ইয়াত ৰবীন্দ্ৰ ভৱনত এইটোৱে অলকানন্দা কালচাৰেল অৰ্গেনাইজেশ্যনটোৰ আণ্ডাৰত মই MSR গ্ৰুপৰ নাটক কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনত হয় তাৰ পৰাই মোৰ সমান্তৰালভাৱে মোৰ লিখা মেলা সমস্তখিনি কাম আগবাঢ়ি গৈছিলে সেই লাইনটোৰ পৰাই অলপ আলোচনীখনৰ বিষয়ে জানিব বিচাৰিছোঁ আলোচনীখন প্ৰথমতে যেতিয়া মই সন্মানীয় শ্ৰদ্ধাৰ লিখক আৰু ড্ৰামাটিষ্ট মানে ড্ৰামাও লিখে তেওঁ বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামী দেৱৰ তেখেতৰ নাটক মই প্ৰথম কৰিলোঁ মোৰ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত নাটকৰ নামটো কি আছিল লিভিং টুগেডাৰ অতি জনপ্ৰিয় নাটক তেখেতৰ সেইখিনি সময়ত খুব জনপ্ৰিয় হৈছিলে সেইখন মোৰ ফাৰ্ষ্ট নাটক MSR গ্ৰুপত গুৱাহাটীত কেনেকুৱা সহায় পাইছিলে মানে খুব সেই কথাটো মনত পৰিলে মই এতিয়াও মানে ৰোমাঞ্চিত হৈটো খুব ভাল লাগে ইমান সঁহাৰি পাইছিলোঁ ইমান মানুহ আহিছে ৰবীন্দ্ৰ ভৱনত 2টা শ্ব' কৰিছোঁ আবেলি 2টা শ্ব' কৰিছোঁ 2টা শ্ব'তে সমান মানুহ বহিবলৈ জেগা নাই গাড়ী থ'বলৈ ঠাই নাই ৰবীন্দ্ৰ ভৱনৰ ফ্ৰণ্টত ইমান মানুহ হৈছিলে আৰু সেইখিনি সময়ত ৰাষ্ট্ৰপতিও আহি ওলাইছিলে কিবাকে তেওঁক চিঠি এখন দিয়া হৈছিলে আমাৰ ৰাইটাৰৰ জৰিয়তে চিঠি এখন তেখেতে দিছিলে মই দিয়া নাছিলোঁ কেনেকৈ আহি তেখেতো ওলাইছিল আহি তেখেতৰ ড্ৰামাখন চাইছে বহুত মানুহ হৈছে তাৰপিছত মই কণ্টিনিউ মই এবছৰত 2খনকৈ ড্ৰামা কৰি গ'লোঁ ধৰসীতা এটা নিশাৰ সংগিনী এটা ছগাৰ মৃত্যু আৰু এনেকৈ কেইবাখনো নাটক মই একেৰাহে প্ৰায় 6-7টা প্ৰডাকশ্যন তেখেতটো খুব ভাল মই তেখেতক মই সেইখিনি যেতিয়া মই ভ্ৰাম্যমানৰ পৰা ওলাই আহি এটা মই নতুন এটা জীৱন আৰম্ভ কৰিছোঁ আৰু তেখেতৰ থ্ৰই মই আকৌ এটা লাইফ মানে আৰম্ভ কৰিছোঁ তেখেতৰ জয়ীৰে মানে চিন্তাৰে তেতিয়া খুব ভাল তেখেতক মই নাটকৰ মোৰ ফালৰ পৰা মই গুৰু বুলি ক'ব পাৰোঁ গুৰু হিচাপে মই তেখেতক সদায় মই শ্ৰদ্ধা কৰি যাওঁ তেখেতৰ পৰা মই শিকিছোঁ বহুতখিনি আৰু তেখেতে খুব ভাল ধৰণে মোক গাইড কৰি গৈছিলে নাটক কৰা সময়ত তেখেতে খুব ভাল ধৰণে গাইড কৰি যায় খুব ধুনীয়াকৈ ভাল তেখেতৰ তাৰপিছত সেই যে লেখা মেলাৰ লগত জড়িত হৈ আপুনি আলোচনীখন উলিয়ালে এতিয়া আলোচনীখন চলাই আছে হয় তাতেই মই সেই নাটকৰ মাজতে মই এখন কি কয় এখন নাটকৰ মাজত উলিয়াওঁ চুভনিয়াৰ কয় যে চুভনিয়াৰ এখন ওলাইছিলোঁ নাট্যচিন্তা বুলি হয় তেখেতে ক'লে যে তুমি নাট্যচিন্তা বুলি দিব পাৰা মই সুধো নামটো কি দিম তেতিয়া মই নাটকখনৰ যিমানকেইখন নাটক কৰোঁ সিমানটা কপি মানে
সিমানটা সংখ্যা মই তেনেকৈ নাট্যচিন্তাখন ওলাই গৈ আছিলোঁ তাৰপিছত মই যেতিয়া মনত এটা চিন্তা আহিল নাট্যচিন্তাখনটো সদায় নাটকৰ মানুহে লিখি থাকিব ৰাখিব লাগিব কিন্তু অন্য মানুহে দিবলৈ টান পাব আৰ্টিকুলবিলাক মই ভাবিছোঁ যে এইটো চেঞ্জ কৰিব পৰা হ'লে ভাল আছিলে তেতিয়া মই আলোচনীৰ নামটো মই চেঞ্জ কৰি পেলালোঁ তেতিয়া মানে আলোচনীৰ ওপৰত অলপ ডাঙৰকৈ বনালোঁ আৰু এতিয়া মানে চুভনিয়াৰ হৈ নাথাকিলে আৰু চুভনিয়াৰ মিনছ আলোচনীখনৰ নাম এতিয়া কি অভিযান অভিযান হয় অভিযান তাৰপিছত আপুনি অভিযানখন এতিয়া সুন্দৰকৈ চলাই আছে অভিযানখন মই 19তে ষ্টাৰ্ট কৰিলোঁ অক্টোবৰত প্ৰথম কপি ওলাইছিলে 2019ৰ 1 অক্টোবৰ এতিয়ালৈ চলি আছে ধুনীয়াকৈ অলকানন্দ আপোনালোকৰ আপোনাৰ বিষয়ে বহু কথা পাতিব লগা আছে আমি অলপ খৰখেদাকৈ যাম নহয় জানো ঠিক আছে অলকানন্দ ডেকাই এটি NGO চলাই আছে হয় NGOটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ NGOটো অভিনয় লেখা মেলা তাৰপিছত আপোনাৰ এই সংস্থাটি হয় NGOটো আচলতে মই 2010তে কৰিছিলোঁ তেতিয়া মানে ইণ্ডিভিজুৱেল প্ৰডাকশ্যন আছিলে তেতিয়া প্ৰডাকশ্যনৰ পৰাই আহিছে প্ৰডাকশ্যনৰ সময়ত মই থিয়েটাৰৰ পৰা আহি 2010ত মই থিয়েটাৰতে আছোঁ কোহিনুৰ থিয়েটাৰত আছোঁ তাৰ পৰাই ওলাই আহি মই গভৰ্ণমেণ্ট কিছুমান কাম কৰিছিলোঁ দুটা এটা সৰু সুৰাকৈ ডকুমেণ্টৰী বনাইছিলোঁ চইল কনজাৰ্ভেশ্যনৰ ওপৰত ডকুমেণ্টৰী বনাইছিলোঁ আৰু এনেকুৱা 3-4টামান ডকুমেণ্টৰী বনাই তাৰপিছততো ইণ্ডিভিজুৱেলবিলাক বন্ধ হৈ গ'ল ন আমাৰ চৰকাৰে বন্ধ কৰি তেতিয়া মই NGO কৰি পেলালোঁ প্ৰডাকশ্যনৰ পৰা মানে NGO টাইপ NGO টাইপ কৰিলোঁ 2015-16ত সেই এইটোৰ আণ্ডাৰত মই ড্ৰামাবিলাক কৰিছোঁ আৰু ৰুৰেল এৰিয়াত মোৰ মানে যিবিলাক ঠাই চিনাকি আছে সেইবিলাক ঠাইত মই কিছুমান ড্ৰামাৰ ৱৰ্কশ্বপ তেনেকুৱা য়োগাৰ আপুনি এগৰাকী য়োগাৰো এই কথাখিনি সুধিব আছে এইবিলাক ৱৰ্কশ্বপবিলাক মই কৰিছোঁ যোগাৰ ওপৰত কৰিছোঁ ড্ৰামাৰ ওপৰত যোগাসনৰ ওপৰতো আপুনি যথেষ্ট আপোনাৰ নলেজ আছে হয় আপুনি নিজে এগৰাকী প্ৰশিক্ষক আপুনি এই বিষয়ে অলপ জানিব বিচাৰিছোঁ আচলতে যোগটো মই সৰুৰ পৰাই কৰোঁ মোৰ দেউতাই কৰিছিলে দেউতাক দেখি দেখি মই যোগ কৰিছিলোঁ মই নাজানো একো যেতিয়া মই গুৱাহাটী গুচি আহিছোঁ তেতিয়া মই বিবেকানন্দ কেন্দ্ৰৰ লগত জড়িত হৈ গ'লোঁ স্বামী বিবেকানন্দ কেন্দ্ৰৰ লগত মানে সম্পূৰ্ণভাৱে মই জড়িত হৈ পৰিলোঁ মই তাতো যাওঁ টাইম দিওঁ এইবিলাক বিভিন্ন কাম কৰাৰ উপৰিও মৰ্ণিং টাইমত মই তাতেই যাওঁ মৰ্ণিং টাইমত তাতে গৈ মই যোগটো ভাল ধৰণে শিকি ল'লোঁ আচলতে মানুহৰ এটা ভুল ধাৰণা আছে আমাৰ যে যোগ বুলি ক'লে অকল আসন প্ৰাণায়াম ধ্যান এইবিলাকে ভাবে নহয় জানো অকল আসন কেইটামান কৰিলে প্ৰাণায়াম কৰিলে যোগ নহয় যোগাসন নহয় যোগী নহয় যোগী হ'বলৈ হ'লে আমাৰ কিছুমান বস্তু দৰকাৰ মহৰ্ষি পতঞ্জলীৰ শাস্ত্ৰ যিখন শাস্ত্ৰ আছে তেখেতৰ হেৰিত অষ্টাংগ মাৰ্গ বুলি এটা বস্তু আছেনে অষ্টাংগ মাৰ্গ আছে নহয় জানো সেই অষ্টাংগ মাৰ্গটো আমি খুব ভাল ধৰণে ফ'ল' কৰিব লাগিব অষ্টাংগিক মাৰ্গটোহে আমাৰ যোগ আচলতে সেই অষ্টাংগিক মাৰ্গটো হৈছে তাত কি আছিলে আমাৰ য়াম নিয়াম আসন প্ৰাণায়াম ধ্যান ধাৰণা সমাধি এইকেইটা হৈছে অষ্টাংগিক মাৰ্গৰ এই 8টা ষ্টেপ এই 8টা ষ্টেপৰ যিটো প্ৰথম আছে য়ামটো আমাৰ আমাৰ পৃথিৱীৰ প্ৰত্যেকজন মানুহেই য়ামটোৰ লগত জড়িত আৰু য়ামটো ব্যৱহাৰ কৰিব জানিলেহে আমি সম্পূৰ্ণ যোগ কৰা বুলি আমি ক'ব পাৰোঁ য়মত আছে অহিংসা সত্য পৰিগ্ৰহ ব্ৰহ্মচৰ্য এই 5টা বস্তু আমাৰ মানুহৰ সাংসাৰিক নহয় আমাৰ মানুহৰ জীৱনত এই 5টা অবিহনে আমি যোগী হ'ব নোৱাৰোঁ আমি যোগ কৰিব নোৱাৰোঁ আমি কোনো কামেই কৰিব নোৱাৰোঁ গতিকে এইখিনি ফ'ল' কৰিলেহে আমি যোগ কৰিছোঁ বুলি আমি যোগী বুলি আমি দাবী কৰিব পাৰিম এইটো বৰ সুন্দৰ কথা সেইটো কথা অহিংসা আমি অহিংসাৰ পথেৰে চলি অহিংসা মানে এইটো যে মই কাৰোবাক মাৰাটোৱে হিংসা নহয় আমি বহি থাকিও আমি মানুহক হিংসা কৰিব পাৰোঁ যিধৰণে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক মাৰি পেলালে তেওঁকতো কোনেও চুৰিৰে মাৰা নাই কিমান পলিটিক্স কৰি কিমান বুদ্ধি কৰি তেওঁ কিমান মানে সাংঘাতিক এটা
পলিটিক্স কৰি পেলাই তেখেতক সাগৰত নমাই দি মাৰি পেলালে সেইটো এটা অহিংসা তেনেকুৱাও হয় তেনেকুৱা কথা গতিকে বহুত ভাল লাগিলে আপুনি যোগাসনৰ ওপৰত ক'লে মই যিহেতু লেখা মেলাৰ আপুনি লেখা মেলাৰ লগত জড়িত বুলি ক'লোঁ গতিকে কথা পাতিলোঁ আমি বহু নাটকৰ সংলাপো এটি শুনিলোঁ আপোনাৰ পৰা এটি কবিতা শুনিব খুজিছোঁ যিহেতু জুবিন গাৰ্গৰ কথা ওলালে আপুনি যিহেতু জুবিন গাৰ্গৰ কথা ক'লে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো হত্যা বুলি ক'লে আপুনি এইটো কি ক'ব আপুনি জুবিন সঁচাকৈ এইটো হৈছেনে অবভিয়াছলি এইটোতো হত্যাই আমি নিজে দেখিছোঁ আমি যদিও আমি তাত দেখা নাই কিন্তু ভিডিঅ'বোৰ আমি সম্পূৰ্ণ দেখিছোঁ সেইটোতো সম্পূৰ্ণ নেগলিজেঞ্চি হয় তেওঁ হত্যা কৰা হৈছে বহুত বুদ্ধি লগাই হত্যা কৰা হৈছে বহুত টেকনিক খটুৱাই হত্যা কৰা হৈছে হত্যাই হয় ন এজন মানুহক যদি শ্ল' পয়জন দি থাকে ডেইলি তেওঁ গম নাপাব ন তেওঁ হৈছে আৰ্টিষ্ট মানুহ তেওঁ শিশু সুলভ তেওঁ অকল সৃষ্টিৰ কথাই ভাবে গতিকে সৃষ্টিৰ কথা ভাবি থকা মানুহ এজনক পিছফালৰ পৰা কোনোবাই খুচি থাকিলে গম নাপায় গম পাব জানো তেওঁ কোনেও গম নাপায় তেওঁ কেনেকৈ গান গাব লাগে সুৰ বনাব লাগে কেনেকৈ লিখিব লাগে অনবৰতে তেওঁ সৃষ্টিৰ কথা ভাবি থাকে এনি টাইম তেওঁ ক্ৰিয়েশ্যন তেওঁ এটা অনুষ্ঠান তেওঁ এটা সত্তা তেওঁ এটা শিল্পীৰ সত্তা জুবিন গাৰ্গৰ লগত আপোনাৰ কেতিয়াবা তেনেকুৱা ধৰণে সান্নিধ্য হৈছিলে নেকি জুবিন গাৰ্গক লগ পাইছিলে নেকি বা জুবিন গাৰ্গৰ লগত মোৰ সান্নিধ্য হৈছিলে নোহোৱা নহয় মই তেতিয়া মই আৰু এটা ইণ্টাৰেষ্টিং কথা মই থিয়েটাৰৰ পৰা আহি ড্ৰামাৰ মানে এটা কোৰ্চ কৰিছিলোঁ এখন স্কুলৰ লগত জড়িত আছিলোঁ মুনাদাৰ আমাৰ তেখেতৰ স্কুলখনৰ হয় তেখেতৰ স্কুলত মই ষ্টুডেণ্টছ হিচাপে আহিছিলোঁ সেই ষ্টুডেণ্টছ হৈ থাকোঁতে 2007ত তেখেতে এখন ডিজিটেল ফিল্ম এখন বনাইছিলে তেজ বুলি তাত আমাৰ ৰবিদাৰ ৱাইফ যে আছিল তেখেতে বিয়া হোৱা নাই তেতিয়া তেখেতে হিৰোইন কৰি তাতে আমি এটা ভূমিকা মাৰিছিলোঁ তেতিয়া মানে NK প্ৰডাকশ্যনত মোৰ ভাইটি এটা আছিলে আমাৰ ওচৰৰে গগন ৰাজ বুলি সি মোক ক'লে বাইদেউ ক'ত আছে আপোনাৰ এডিট কৰি আছোঁ চিনেমাত এনেকৈ কৈছে মই হয় নেকি আহক চাব এনেকৈ ক'লে মই গুচি গ'লোঁ চাবলৈ হয়তো মই আছোঁ এইখনত তাতে জুবিনদা সদায় গৈ থাকে সেইদিনা মোক সকলোৱে জুবিনদা আহি থাকে ঠিক আছে মই জুবিনদাক মই বহুত ভাল পাইছিলোঁ যেতিয়া পঢ়ি থাকোঁ কলেজত তেওঁৰ গানবিলাক দূৰত বাজি থাকে কেছেটত মানে আগতে কিবা হেৰিবিলাকহে আছিলে আজি এতিয়াৰ নিচিনা চাউণ্ড বক্স এইগিলা নাছিলে ন তেতিয়া বেলেগ কেছেটবিলাক আছিলে খুব দূৰত গান ৰং তুমি হোৱা এইবিলাক বাজি থাকে ধুনীয়া গানবিলাক আৰু আমি পঢ়া টেবুলত বহি তেখেতৰ কবিতা গানৰ ওপৰতে মই কবিতা লিখিবলৈ চেষ্টা কৰোঁ ইমান ভাল পাইছিলোঁ মানে ভাবোঁ যে জুবিনদাক কেতিয়া এবাৰ লগ পাম এই মানুহজনক কেতিয়া এবাৰ দেখা পাম ইমান ভাল পাওঁ মানে খুব ভাল লাগে ঠিক সেইখিনি সময়তে মোৰ লগ পাবলৈ এটা সুযোগ আহিছিলে তেখেতক মই এদিন লগ পালোঁ তেওঁ মাতি অকলে লগ পাইছোঁ মই তেখেতক মই ক'ব গৈ আছোঁ কথাখিনি যিদিনা মই লগ পাইছোঁ তেখেত আৰু মোৰ মা আছোঁ দুটা আছে আৰু কোনো নাছিলে তেওঁ এখন চোফাত বহি আছিলে মই এখন চকীত বহি আছিলোঁ তেতিয়া মানে তেওঁ খুব ফেমাছ মুম্বাইৰ লগত এনেকুৱা অহা যোৱা চলি থাকে আৰু তেওঁ খুব কম সময় থাকে তাৰপিছত মই এনেকৈ তেওঁ মোৰ মুখৰ ফালে এনেকৈ চাই আছে কথা নকয় মোক মই আনইজি ফিল কৰিছোঁ মই ভাবিছোঁ মানুহজনে একো কথাই নকয় মোৰ মুখৰ ফালে চালে কি হ'ব এতিয়া এনেকৈ ভাবিছোঁ মই কৈছোঁ মই তেতিয়া উল্টা পুল্টা কিবা সুধি আছোঁ যে জুবিনদা আপোনাৰ ভালনে আপোনাৰ গা বেয়া হোৱা বুলি শুনিছিলোঁ ভাল পাইছেনে এই মই নিজে সুধি আছোঁ আৰু কিবা কিবি এনেই কুৱেশ্যন কৰি আছোঁ তেতিয়া এনেকৈ ভাল পাইছোঁ কিবা এনেকৈ আনচাৰ দি আছে তেওঁ তাৰপিছত তেওঁ কামৰ কথা উলিয়ালে তেতিয়াতো নাহৰ কেছেটটো প্ৰথম মানে ওলোৱাই নাই ওলাব নাহৰৰ কাৰণে তেওঁ প্লেনিং কৰি আছে তেতিয়া ময়ো কিবা পাতিছিলোঁ ইমান মনত নাই মোৰ এইখিনি মনত আছে হয়তো মই সুধিছোঁ চাগে তেতিয়া তেওঁ কৈছে কামটো ধেৰ আছে তুমি কৰিব পাৰিবা নাহৰ এটা আমি উলিয়াম এতিয়া তেওঁ এনেকৈ কথাবিলাক নাহৰ বুলি এটা কেছেট উলিয়াম এতিয়া কৰিব পাৰিবা এনেকৈ কৈছে মোক তাৰপিছত কিছু সময় বহিছোঁ নাই তেওঁ খুব কম কথা কয় মই বুজি পাইছোঁ যে মানুহজনে ইমান কম কথা কয় আমি ভবাৰ নিচিনা নহয় মই সেইদিনাই বুজি পাইছিলোঁ যে তেওঁ ভবাৰ নিচিনা মানুহ এজন যে নহয় বুজি পাইছিলোঁ তাৰপিছত মই গুচি আহিলোঁ ন আহি পেলাই তেখেতৰ লগত মোৰ নাম্বাৰ এক্সচেঞ্জ হ'ল তেওঁ মোক মইতো তেতিয়া গুৱাহাটীতে থাকোঁ কাৰণ মই স্কুলৰ লগত জড়িত তেতিয়া তেওঁ মোক আৰু ফোন কৰিছে সেইদিনা মই অকণমান আনইজি হৈ গুচি আহিলোঁ কিবা ভাবিছোঁ ইমান চেলিব্ৰিটি মই বা কথা ক'ব মোৰ এটা হীনমন্যতা আছিলে মই ইমান নাজানো আহিছোঁহে এনেকুৱা লাগিছে মোৰ তেওঁ মোক ফোন কৰিছে মই তেওঁৰ লগত কথা পাতিছোঁ কি কথা পাতিছোঁ ইমান মনত নাই কিন্তু এদিন এটা কথা মনত আছে তেওঁ মোক কৈছে
তুমি ক'ত আছা? মই গণেশগুৰিত আছোঁ, ইয়ালৈ আহা, মোক এনেকৈ কৈছে। নহ'লে মই তোমাৰ তাত যাওঁ। মই ভাবিছোঁ মই কেনেকৈ লগ কৰিম তেওঁ, মই মানে কি নাৰ্ভাছ আৰু মই কৈছোঁ মই জুবিন কেনেকৈ গাৰ্গৰ ফোন নাজানো। যিজন মানুহক মই লগ পাবলৈ ইমান হাবিয়াস কৰিছিলোঁ, ইমান ভাল পাইছিলোঁ, আৰু তেওঁ মাতিছে, তেওঁ ফোন কৰিছে, তেওঁক মই লগ কৰিব যাব নোৱাৰিলোঁ। আৰু সেইটো মই এতিয়া মই ভাবিছোঁ মৃত্যুৰ পিছত খুব মানে সেইটো মই ফিল কৰিছোঁ, খুব কান্দিছোঁ। মই কিয় এইটো ভুল কৰিলোঁ? তেওঁ মোক হয়তো কিবা সেইটো নাহৰৰ কাৰণেও হয়তো কিবা তেওঁ হয়তো মোক চিলেক্ট ভাবিছিলে যে ছোৱালীজনী আহিব। অঁ, বুজিতো মই তেওঁ কি ভাবমান মই বুজি নাপালোঁ। কিন্তু কেতিয়াও তেওঁ মোৰ লগত শ্লিপ কৰা নাই, সুন্দৰ মোৰ লগত ভালকৈ কথা। 1 মান্থ তেওঁৰ লগত মোৰ কথা হৈছিলে। তাৰপিছত তেওঁৰ লগত মোৰ কণ্টেক্সটো নাইকিয়া হৈ গ'ল। কাৰণ কিমান মাতি থাকিব আৰু মোৰ নিচিনা ছোৱালী এজনী। তেওঁতো কিমান ডাঙৰ মুম্বাই চুম্বাইৰ লগত জড়িত হৈ থাকে, মই যাব লাগিছিলে। মই আচলতে নাজানিলোঁ, মই ভয় খালোঁ। গতিকে তেনেকুৱা ধৰণৰ এক অভিজ্ঞতা তাৰপিছত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই একেখিনি কথা আমিনো কিমান পাতিম, নহয় জানো? গতিকে জুবিন গাৰ্গৰ বিষয়ে আপুনি কিবা এটা লিখি আনিছে, গতিকে সেইটো মানে শুনিব খুজিছোঁ। মই জুবিনদাৰ কাৰণে কবিতা এটা লিখিছোঁ। জুবিন দা, আজি এটা চেতনাৰ মৃত্যু হ'ল, এটা যুগৰ চিৰবিদায় হ'ল, এটা গান শেষ হৈ গ'ল, এটা সুৰ নোহোৱা হৈ গ'ল, এটা প্ৰতিবাদী সত্তা হেৰাই গ'ল, নদীৰ পৰা সাগৰলৈ যাব পৰা, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পৰা এটা শক্তি নিশ্চিহ্ন হৈ গ'ল, জাতিৰ ৰাজহাড়ডাল ভাঙি ছিঙি চুৰমাৰ হৈ গ'ল। আচলতে যদিও কবিতাটো কৈছোঁ জাতিৰ ৰাজহাড়ডাল ভাঙি ছিঙি চুৰমাৰ হৈ গ'ল, কেতিয়াও নহয়। এটা সত্তা কেতিয়াও মৃত্যু শেষ হৈ যোৱা নাই, এটা চেতনাৰ কেতিয়াও মৃত্যু হোৱা নাই। জুবিনদা মানে চেতনা, জুবিনদাৰ সুৰ মানে আমাৰ সমাজখন এতিয়াও জিলিকি থাকিব, সদায় আমাৰ মাজত থাকিব। আমি কেতিয়াও শেষ হৈ যোৱা বুলি ক'ব নোৱাৰোঁ। যদিও মানুহজন কায়িকভাৱে আত্মিকভাৱে আমাৰ লগত আছে। তাতকৈও ডাঙৰ কথা মোৰ কি হৈছে, তেওঁ 19 ছেপ্টেম্বৰত ঢুকাইছে নহয়, মই 7 অক্টোবৰত তেখেতক মানুহে এতিয়া ক'বলৈ দিগদাৰী, অকণমান ছুপাৰ ষ্টেটাছ নিচিনা লাগে কথাটো, বাট মই এদিন তেওঁৰ আত্মাটো সপোনত আহিছিলে মোৰ ওচৰত। হয়, মই এদিন পাইছোঁ। পূৰা মানুহ এজন পূৰা জীৱিত অৱস্থাত যেনেকুৱা মানুহজন আছিলে, ঠিক সেই ধৰণে মোৰ এদিন আহিছে তেখেত। আহি মানে একো কোৱা নাই, ধুনীয়াকৈ থিয় হৈ আছে, বছ ইমানখিনি মই গতিকে বহুত ভাল লাগিলে অলকানন্দা, আপুনি আহিলে আমাৰ মাজত, আহি অনুষ্ঠানতে জীপাল কৰি তুলিলে, নাটকৰ বহু কথা ক'লে। আপোনাৰ অভিনয় যাত্ৰা শেষ হোৱা বুলি নকওঁ, যদিও আপুনি ভ্ৰাম্যমান এৰি আহিছে, গতিকে আপোনাৰ অভিনয় যাত্ৰা অব্যাহত থাকক, আপুনি নাটক কৰি যাওক, লগতে আপুনি সুন্দৰকৈ যি আপোনাৰ লেখা মেলা সেই অব্যাহত থাকক, ভগৱতে ভালে ৰাখক, আৰু আপোনাৰ সংস্থাটিৰ জৰিয়তে বিভিন্ন কাম কৰিব বুলি আশা কৰিলোঁ। গতিকে থিয়েটাৰৰ যি তিক্ত অভিজ্ঞতা, তাৰ মাজত বহু ভাল অভিজ্ঞতাও থাকে, নহয় জানো? ভালো থাকে, আছে, ভাল মাজতে মানুহৰ জীৱনটো। গতিকে আপোনাক আপুনি যদিও তিক্ত অভিজ্ঞতা পাইছে, কিন্তু ভ্ৰাম্যমান থিয়েটাৰে আপোনাক বহু দিছে, যাৰ কাৰণে আজি অলকানন্দা মই এটা খুব সাহসে থিয় হ'ব পাৰিছোঁ পাইছে। গতিকে তাৰ মাজত থাকে কিছু কিছু কথা, যিখিনি কথা কিছুমানে ক'বলৈ সাহস নকৰে আৰু কিছুমানে মুকলিকৈ ক'ব পাৰে। গতিকে এই চেগতে আপোনাক পুনৰবাৰ আকৌ নতুন বছৰৰ শুভেচ্ছা জনালোঁ, আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। যদিও আপুনি নাটকৰ মানুহ, কবিতাৰ মানুহ, লেখা মেলাৰ মানুহ, তথাপিও যদি আপুনি জুবিন গাৰ্গক যিহেতু আপুনি সপোনতো দেখিছে সুন্দৰকৈ, জুবিন গাৰ্গৰ সেই প্ৰাৰ্থনাটি যদি এবাৰ এটি যদি আপুনি আওৰায়, আমাৰ অনুষ্ঠানটি আৰু জীপাল হ'ব বুলি আশা ৰাখিম। গতিকে এটি কলি শুনিব খুজিছোঁ আপোনাৰ কণ্ঠত, জুবিন গাৰ্গৰ জন্মৰ সৃষ্টি, আৰু এই ইটিকলিৰে ইটিকলি শুনিয়ে আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ। ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। বহুত ভাল লাগিলে, আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব দ্য নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰে। ধন্যবাদ দ্য নিউজ প্লাছলৈ, সকলোৰে নমস্কাৰ থাকিল।